हेलो फ्रेंड, गुड मॉर्निंग बैक टू माय चैनल। तो आज रातिपुৱা उঠি গোটেই কাম কৰা হৈ গ'ল। মই কাপোৰ চাপোৰবিলাকো ধুলোঁ, খালি বাচনখিনি ধুব বাচনখিনি ওলাই ৰাখিছোঁ। বাচনখিনি ধুম আৰু কাপোৰ এইবিলাক মেলি দিলোঁ। কাপোৰ চাপোৰবিলাক মেলি দিলোঁ, পূৰা ধুই কিনে কিন্তু ৰ'দটো নাইয়ে, পূৰা সেমেকা ৰ'দটো চব সিফালে ইফালে এনেকুৱা কৰি দি দিলোঁ কাপোৰবিলাক। আৰু বাচনখিনি ধুই লওঁ, ৰুমটো চাফা কৰা হৈ গ'ল। বিচনা উঠাই ল'লোঁ, চব হৈ গ'ল ইফালে। আৰু এয়া কাপোৰ এয়া চাপাত এইবিলাক লাগিব। আৰু এইখিনি বাচন চাচন ধুই গা চা ধুই লওঁ। গা চা ধুই দিব যাব লাগিব মোৰ মালিকৰ তাতে। মালিকটো আনিব দিছিলে কালি। আৰু অহাৰ পিছত চাওঁ, অলপ মাংস লৈ আহিম। আৰু বাছ একেদিনটো মাছ খাই আছোঁ, মাছ নাখাওঁ আজি। অলপ মাংস 100 টকা মানৰ মাংস লৈ আহিম। আৰু চব্জি তব্জি ভাত চাত বনাম। এতিয়া ভাতটো নবনাওঁ, আহি পেলাই বনাম। আগতে চাপাত আৰু কাপোৰখিনি দি আহোঁ, তাৰপিছত আহি ভাত চাত বনাম। আৰু সেনা লগাম বুলি দৈ আৰু ইয়াছিলোঁ, কিন্তু বতৰটো ইমান বেয়া, মানে এয়া দৈ আৰু এয়া আনি থৈ দিছিলোঁ। তো চাই মোৰ মানে লগাব ভয়ে লাগি আছে, কাৰণ বেছি দিন হোৱা নাই বেমাৰৰ পৰা মানে ভাল পোৱা। সেইটো কাৰণে আকৌ এতিয়া মাথাত তেল লগাই থৈ দিছোঁ, মাথাটো ধুব লাগিব। তো ভাবিছোঁ কালি ৰাতিপুৱাই লগাই ল'ম সেনাটো। এতিয়া আজি আৰু সেনা নলগাওঁ, কিন্তু কালি ৰাতিপুৱা লগাই দিম। মূৰত থাকিলেও লগাম, নাথাকিলেও লগাম। তো এতিয়া বাচনখিনি ধুই কাপোৰখিনি দিব, গাটো ধুওঁ, গাটো ধুই কাপোৰখিনি দিব যাম। এতিয়া গা চা ধুলোঁ, ধুই দি থৈ আহিলোঁ মালিকক বস্তুখিনি। আৰু আহোঁতে শাক লৈ আহিলোঁ, কালাৰ দাইলৰ শাক আৰু কালাৰ দাইলৰ শাক কোনে কোনে চিনি পায়। আৰু সেয়া মটৰ শাক, মটৰৰ আগ। গুৱাহাটী মানুহে কালাৰ এয়া চিনিয়ে নাপায়। মই লৈ থাকোঁতে এজন মানুহে সুধিছে এয়া কি শাক হয়, মানুহ চিনিয়ে নাপায় শাক। এতিয়া হৈ গ'ল, এতিয়া বনাওঁ আৰু বনাই মেলি খাই লৈ ভোক লাগছে। ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, তো কিবা বিস্কুট খাই লওঁ। বিস্কুট নাই, চানা এক পেকেট আছে। চানা পেকেট খাই লওঁ। বনাওঁতে অলপ টাইম লাগিব। শাক চাকবিলাক বাছোঁ, শাক মটৰ শাক বনাই লওঁ। আৰু ফুলকবি ভাজি লওঁ, হৈ যাব। এতিয়া এইখিনি কাটি লওঁ আগতে। এতিয়া শাক ভাজি আছোঁ, শাক ভাজি এইখিনি হৈ গ'ল। কটাখিনি দেখুওৱা নাই বাৰু আজি। তো এতিয়া 2:30 বাজিয়ে গ'ল, শাকখিনি হৈ গ'ল। শাকখিনি ফুলকবি চব্জিটো বহাম, শাকখিনি নমাই লওঁ। এতিয়া ফুলকবি মিক্স কৰি মানে বনাম চব। ফুলকবিৰ লগত বেঙেনা, তাৰপিছত ৰঙালাও, আলু, মূলা চব মিক্স কৰি কিনে এনেকৈ বনাম। আৰু লাই শাকখিনি বনাম। এতিয়া মিক্স চব্জিখন বহাই দিলোঁ, ফুলকবি, আলু, পিঁয়াজ। বান্দৰ আহিছে, বান্দৰ আহিছে, সেইটো কাৰণে দৰ্জাখন বন্ধ কৰি থলোঁ। চব পেলাই থৈ গ'ল, এইটো চব পেলাইছে। কেনেকৈ খেলি আহে চালা। বান্দৰকেইটা মানে শান্তি নিদিয়ে। চব পেলাই দিছে। মেকুৰী, বান্দৰ,
মানে সেইটো ক'ৰ পৰা আকৌ আহিল ক'লা মেকুৰী এটা। এই বান্দৰ, এইটো মেকুৰী চব পেলালে। ক'ৰ পৰা বা আহিলে দিলোঁ নিদিয়াকৈ, আৰু বইল কৰা নাই এনেকৈ দিলোঁ। অলপ ভাজি লওঁ আগতে, এতিয়া আদা নহৰুখিনি দিওঁ। এতিয়া অলপ ভাজি লোৱাৰ পিছত মই আদা নহৰু আৰু কেঁচা পিঁয়াজ দি দিলোঁ। এতিয়া হালধি দিয়া নাই এতিয়ালৈকে, অলপ পিছত দিম হালধি। আৰু এতিয়া মই দি দিলোঁ হালধি, শুকান জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু অকণমান গৰম মছলা। এতিয়া এইখিনি ভালদৰে লৰাই তাৰপিছত পানী দিম। এতিয়া পানী নিদিওঁ, আৰু অলপ ভাজি ল'ম অলপ দেৰি। তাৰপিছত যেতিয়া মানে 80% হৈ যাব, তাৰপিছত দিম লাইখিনি। পানী দি দিলোঁ। এতিয়া ইয়াতে এটা আৰু বস্তু দিম মই, আৰু এতিয়া মই দিম এয়া মানে এয়া বাঁহৰ গাজা হয়, খৰিচা অলপ 2 চামুচ দি দিম তাতে। মোবাইলটো ইয়াতে থৈ লওঁ। খৰিচা 2 চামুচ দি দিওঁ। এয়া গোন্ধটো বঢ়িয়া। 1 চামুচ দিলেই হৈ যাব। খৰিচা দি দিলোঁ। এইখিনি পানীকে মাৰি থ'ব লাগিব। খৰিচাখিনি দিয়াৰ পিছত এতিয়া ঢাকি থৈ দিম আৰু অলপ উতলিলে লাই শাকখিনি দিম। এইখিনি থৈ দিওঁ এতিয়া। ইয়াতে ব্ৰেড দি থৈ দিছিলোঁ মই মেকুৰী আৰু কুকুৰৰ কাৰণে, কিন্তু নিগনিয়ে খাই আছে। আৰু ৰ'দটো গ'লে একদম হামাকাৰত কাপোৰ এখন কাপোৰো নুশুকালে, চব কাপোৰ ভিজা হয়। মানে এটা কাপোৰো শুকোৱা নাই আজি, আকৌ কালি দিব লাগিব। এতিয়া উতল আহিছে, এনেকৈ চাই লওঁ চব্জিটো। উতলি গৈছে। এতিয়া মই লাই শাকখিনি দি দিম। আগতে এইবিলাক দিলোঁ, পিছত দাণ্ডাবিলাক আগতে দিছোঁ, নিসিজিব পাৰে ন। লাই শাকটো পূৰা সিজি গ'লেও ভাল নালাগে, অলপ টাইট হৈ থাকিলে ভাল লাগে খাই। এতিয়া এইখিনি দি দিলোঁ, বছ এতিয়া ঢাকি দিম, হৈ থাকিব আৰু। গধূলি হোৱাৰ লগে লগে মই লাইট চাইট বন্ধ কৰি দিলোঁ আৰু ধূপ লগাই দিলোঁ মহৰ। খিৰিকীৰ কাষত দেখিছে মহবিলাক কেনেকৈ উৰি আছে, মানে এনেকৈ দেখা নাপায়। ইফালে ইমান মহ,
আৰু মহবিলাক ইমান ডাঙৰ ডাঙৰ কেনেকৈ উৰি আছে মানে ভাতটো খাই অলপ বহিছোঁ বহিব শান্তি পোৱা নাই ইমান মহ এতিয়া অলপ প্ৰেছ কৰোঁ ভাত চাত খাই ল'লোঁ মহৰ ধূপ লগাই দিলোঁ মানে মহৰ কামোৰত শুবই পৰা নাই অলপ শুম বুলি ভাবিছিলোঁ হেল্ল' ফ্ৰেণ্ড গুড মৰ্ণিং বেক টু মাই চেনেল কালি ব্লগ মানে মই ভিডিঅ'টো পূৰা কমপ্লিট কৰা নহ'ল আৰু এতিয়া উঠিছোঁ ইমান ঠাণ্ডা লাগিছে মাথাই চাথাই কাপোৰ লৈ মই কাম কৰি আছোঁ আৰু ৰ'দটো এতিয়া ওলাইছে বাৰু অকণমান আজিতো ঠাণ্ডা বহুত মানে বতাহ মাৰি আছে পূৰা সেইটো কাৰণে কাপোৰ এখন ঢাকি লৈছোঁ কাণে চানে আৰু এতিয়া শাকখিনি কালি মটৰ শাকখিনি বাছি থোৱা আছিলে মটৰ শাকখিনি আৰু চব্জি সেয়াই বনাম আজি আৰু ধনিয়া পাতৰ চাটনি বনাম কিন্তু নহৰু নাই আদা নাই তো সেইটো কাৰণে আজি চাটনি বনোৱা নহ'ব চাগে আদা আৰু নহৰু খতম আজি আনিব লাগিব তো এতিয়া এইখিনি বনাই লওঁ কাম চাম হৈ গ'ল ৰেডি যাবৰ কাৰণে কিন্তু ইমান বান্দৰ আহিছে বান্দৰ টেপো খুলি থৈ দিছে টেপ হৈ গ'ল পানী খাই আৰু ইমান বান্দৰ আহিছে এতিয়া যাবই ভয় লাগছে মোৰ তো এতিয়া গৈ থাকোঁ সেই চাঠি ল'ব লাগিব হাতত নহ'লে টিফিন চিফিন দেখিলে আকৌ আগুৰি ধৰিব তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই